নমস্কাৰ ৱাণ্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। বহুদিনৰ বিৰতিৰ মূৰত আজি এটা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকলৈ। প্ৰথমতে ভিডিঅ'টোৰ এটা সৰু অংশ চাই লওক আৰু অনুমান কৰক ঠাইখন বা লোকেশ্যনটো ক'ৰ হয়। হয়, আপোনালোকে ঠিকেই অনুমান কৰিছে। এয়া DLF চাইবাৰ চিটি, গুৰুগ্ৰাম বা গুৰগাঁৱৰ ফেজ 2ত অৱস্থিত। এই ঠাইখন দিল্লীৰ পৰা নিচেই ওচৰত অৱস্থিত আৰু নিয়াৰেষ্ট মেট্ৰ' ষ্টেচন হৈছে ইণ্ডাছলেণ্ড বেংক চাইবাৰ চিটি। নমস্কাৰ, ৱাণ্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আৰু আমি এতিয়া আছোঁ অৰ্থাৎ দিল্লীৰ নিচেই ওচৰত গুৰগাঁৱৰ এইখিনি পৰে গুৰগাঁৱৰ DLF চাইবাৰ হাবত। আৰু DLF চাইবাৰ হাবৰ এটা চিটিস্কেপ আমি চাওঁ। দেৱালী, খ্ৰীষ্টমাছ বা নিউ ইয়েৰ এনেকুৱা বিভিন্ন ধৰণৰ ফেষ্টিভেলত ইয়াত বিল্ডিংসমূহ আৰু ষ্ট্ৰীটসমূহ লাইটেৰে সজ্জিত কৰা হয়। ইয়াত DLF চাইবাৰ হাবত বিভিন্ন ধৰণৰ কৰ্পৰেট অফিচ আৰু বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট, কেফে, তাৰপিছত পাব এইবিলাক আছে। ইয়াত কেইটামান শ্বপিং কমপ্লেক্স আছে আৰু প্ৰায়ভাগ মাল্টিনেশ্যনেল ৰেষ্টুৰেণ্টৰ ব্ৰাঞ্চ আছে। লগতে ভাৰতৰো বহুতো ৰাজ্যৰ উন্নতমানৰ খাদ্য সম্ভাৰৰ ৰেষ্টুৰেণ্ট ইয়াত আছে। ইয়াত থকা বাৰ, কেফে আৰু পাববোৰত প্ৰতিদিনে লাইভ মিউজিক, ডেন্স আৰু কমেডি শ্ব' হয়।
DLF চাইবাৰ হাব যদিও ৰাতিপুৱা 9টা বজাৰ পৰা খোলা থাকে, কিন্তু তথাপিও যদি আপোনালোকে আহিব বিচাৰে তেতিয়াহ'লে যদি সন্ধিয়াৰ ভাগত আহে তেতিয়াহ'লে আপোনালোকে বেছিকৈ এনজয় কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু যদি চেনেলটো আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু পুনৰ এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।